So, hello everyone, welcome to Utpal Chemistry. তোমালোকৰ মই কোৱাৰ মতে আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি যোৱা বছৰ হৈ যোৱা 2021 ৰ ফিজিক্যাল কেমিষ্ট্ৰি পাৰ্টৰ গোটেইখিনি কোৱেশ্চন লৈ আহিছো। তোমালোকে যদি তাত কিবা অসুবিধা পোৱা আৰু যদি PDF টো লাগে এই যেটো নাম্বাৰ আছে এই নাম্বাৰটো তোমালোকে কন্টাক্ট কৰিব পাৰা। এই নাম্বাৰ বা এইটো নাম্বাৰ যিকোনো এটা নাম্বাৰত WhatsApp কৰিলে তোমালোকে মোক পাব পাৰা আৰু লগতে অনলাইন কোৰ্স চলি আছে তোমালোকৰ কাৰণে যিসকল ষ্টুডেণ্টে ভাবিছা যে এতিয়া এমাহ ললে তোমালোকে ক্লিয়াৰ কৰিব পাৰিবা কোৰ্সটো কাৰণে কোৰ্সটো তোমালোকৰ গোটেই মেটেৰিয়েল খিনি আছে চাব পাৰা তোমালোকে। সো আমি স্টাৰ্ট কৰো। সো প্ৰথম কোৱেশ্চনটো কি দিছিলে একদম ইজি কোৱেশ্চন আছিল যে the symmetry point group of CH2O2 so CH2O2 ৰ symmetry point group সুধিছিলে। সো কোৱেশ্চনটো ধুনিয়া কোৱেশ্চন এটো হল তোমালোকৰ কাৰণে সিস হাইড্ৰোজেন পেৰক্সাইড। সো ইয়াৰ কাৰণে তোমালোকে যদি চোৱা এই ফালেৰে তোমালোকৰ এটা কি এক্সিস আছে C2 এক্সিস আছে। সো C2 এক্সিস আছে লগতে তুমি যদি চোৱা আইডেন্টিক্যাল অপাৰেশনটো থাকিবই লগতে তাৰ কি আছে C2 অপাৰেশন আছে আৰু লগতে এখন ভাৰ্টিক্যাল প্লেন আছে। সো সিগমা ভাৰ্টিক্যাল। সো টোটাল কি হয় ইয়াৰ পৰা তোমালোকে কি পাবা C2V পাবা। So C2V operation ইয়াতে আমি ইনক্লুড কৰিছো। So অপচন কোনটো হ'ব তোমালোকৰ কাৰণে কাৰেক্ট অপচন B2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব। ঠিক আছে আমি নেক্সট কোৱেশ্চনলৈকে মুভ কৰো। The point at which ice water and vapor coexist is called a এটো সবে জানে ফেজৰ কোৱেশ্চন this is called as a triple point বুলি কোৱা হয়। ঠিক আছে ওকে নেক্সট কোৱেশ্চন আহো। A certain first order reaction is 20% complete in 15 minutes at 27 degrees Celsius. But for the same extent of the reaction, it takes 5 minutes at 37 degrees Celsius. Yes, very good. যে 20% complete হয় কিমানত 20% complete হয় 15 মিনিটত but 20% এই যদি 37 degrees Celsius দিয়া they have taken place at 5 minutes. The activation energy of the reaction is closest to. So তোমাক ওলাব দিছে activation energy. So activation energy কাৰণে আমি জানো কি ফৰ্মুলা আছিল এটাই ফৰ্মুলা আছে আৰ্হেনিয়াছ ইকুৱেশ্যন মই কৰি যাও। আৰ্হেনিয়াছ ইকুৱেশ্যন মতে কি আছিল log of k2 by k1 EA by 2.303 r তাৰছত লিখিবা 1 by t1 minus 1 by t2 that is the Arrhenius equation. Now question to ahile for first order reaction amar kane ki asile rate equation 2.303 by t log of ki asile tumar kane r naught by r initial by final at time t. Now amar kane duta time dia ase k1 to ulai lo ami 15 minutes complete hoy boli koise 2.303 by 15 log of initial ase 100 20% complete hoise so remaining thakibo 80 so tumi baba 100 by 80 ঠিক আছে। তাৰ পিছত আৰু ইয়াৰ কাৰণে তোমালোকৰ টেম্পাৰেচাৰ কিমান দিয়া আছে 300 কেলভিন 27 ডিগ্ৰী সেলসিয়াস দিছে মই ডাইৰেক্টলি 300 লিখি দিছো। as usual similarly k2 কিমান হ'ব 2.303 by এবাৰ কিন্তু টাইম টেকেন কিমান দিছে 5 মিনিট দিছে 5 log of 100 by 80 okay fine 100 by 80 but here t2 is equal to কিমান আছিল 37 ডিগ্ৰী সেলসিয়াস মানে 310 কেলভিন okay দুটা বস্তু গম পাল আৰু লগতে আমি r ৰ ভ্যালুটো দিয়া আছে তোমালোকৰ 8.314 জুল পাৰ কেলভিন পাৰ মোল আমি এইখিনি ডাটা জানো। ঠিক আছে প্ৰসিড কৰিম এতিয়া আমি নেক্সট কি কৰো এতিয়া আমি নেক্সট তোমালোকৰ চোৱা log of k2 by k1 এই ইকুৱেশ্যনটো চোৱা ইকুৱেশ্যন 1 log of k2 by k1 EA by 2.303 r 1 by t1 minus 1 by t2 so here calculate কৰিম আমি কেনেকৈ calculate কৰি চোৱা in equation 1 তুমি পুট কৰা log of k2 আছে 2.303 by 5 log of 100 by 80 similarly k1 আছে 2.303 by
15 log of 100/80 ঠিক আছে নাও তাৰ পিছত ই এটো আমি নাজানো উলাবই দিছে এটো 2.303 r আছে 8.314 1 by টেম্পারেচার আছে T1 টো আছে 300 আৰু T2 আছে তোমালোকৰ কাৰণে 310 সো পুট কৰা এখিনি পৰা দিস কাটা কাটি যাব দিস কাটা কাটি যাব 15 টো ওপৰত গুছি যাব সো আলটিমেটলি তুমি কিমান পাবা এটো সবে জানে log 3 পাম তাৰ পিছত EA by log 3 ভ্যালু অলৰেডি দিয়া আছে তাত 2.303 8.314 ওপৰত থাকিব 10 তলত আহিব 300 into 310 ঠিক আছে এখিলাকে আমি পালো সো নাও ক্যালকুলেট কৰা EA is equal to log 3 into 2.303 into 8.314 into 300 into 310 নকৰো ডাইৰেক্টলি আমি 10 ৰে কাটি দিও 310 শূন্যটো সো গুটেখিনি গেম খতম ওকে এখিনি যদি তুমি ক্যালকুলেট কৰা এখিনি ক্যালকুলেট কৰিলে তুমি কিমান পাবা 84951.315 joule per mole and here you will get 84.9 kilojoule per mole so etu tumi approximately kiman likhibo para 85 kilojoule per mole so option ot chao ami ase ne 85 yes definitely here so 85 kilojoule per mole ঠিক আছে উলালে হল তোমালকে आंसर to okay তাৰছত consider the process of melting of ice to water at 0 degree celsius ice or pura water hoise 0 degree celsius and 1 atm pressure the system is correctly described by delta g is the free energy change and delta s is the entropy change ঠিক আছে so question to tumi bujibo lagibo alman beleg dhorne je ice ase ice or pura tumi ki paisa water paisa ঠিক আছে ice or pura water ice hol solid and water is liquid okay when state change from solid to liquid যেতিয়া এটা সলিডৰ পৰা লিকুইডলৈকে state এটা চেঞ্জ হয় so what we know randomness decrease randomness decrease নহয় randomness increase solidৰ পৰা liquid আছে randomness increase hence what we can tell delta s greater than 0 তাৰপিছত লিখিব লাগিব ইতিয়া কথাটো হল the system at constant temperature and pressure the system to kintu ki hot thake equilibrium ot thake so likhiba the system is in equilibrium at temperature to change hona no at constant temperature and pressure so what you can say so del g is equal to 0 therefore ami ki buji pam duta bostu buji paisu del g to 0 hoise gives free energy change in gives free energy 0 or delta s greater than 0 so option kuntu correct hobo sai loa option tumalokor kane correct hobo option a2 tumalokor kane correct hobo ঠিক আছে হৈ গল next question চল এটু হল তোমালকে যদি এটু কৰিব সোয়া PCVC 8/3 RTC होबो এই অপশনটো কারেক্ট होबो তোমালকে এবাৰ চালে গুটেখিনি কইলে গম পাবা মই নক গুটেখিনি কথা তোমালকে এটু কইলে গম পাবা এটু অলরেডি পুৰিচমা কথানিয়া দিয়া আছে তাৰ পিছৰ কোৱেশ্চনটো যে 18 নম্বৰ কোৱেশ্চনটো which of the following solution will have highest ionic strength ইয়াৰে ভিতৰত এটু কোৱেশ্চন কিন্তু ডিব্ৰুগড় ইউনিভাৰ্সিটি কানে ৰিপিট মাৰি থাকে এনুকা এটা কোৱেশ্চন যোৱা বছৰো এনুকা এটা কোৱেশ্চন আছিল যোৱা বছৰ মানে 2022 এটা আছিল 2021 টো আহি গৈছে এটা সো আয়নিক স্ট্ৰেন্থৰ কোৱেশ্চন সো আমি আয়নিক স্ট্ৰেন্থ বুলি কলে আমি কি বুজু I is equal to half of summation of mi zi square ইয়াতে mi টো হল মোলালিটি ওকে আৰু zi টো হল তোমালোকৰ কাৰণে কি চার্জ ঠিক আছে
সো আমি এটাৰ কাৰণে কৰি চাও কি হয় চাই লও সো প্ৰথমটো কাৰণে কৰিছো 0.0001 মোলাৰ HCl তোমালোকক দিয়া আছে সো ইয়াৰ কাৰণে যদি M1 টো সোৱা মানে হাইড্ৰোজেনৰ কাৰণে সোৱা 0.001 মোলাৰ আৰু Z1 টো তুমি কিমান লিখিবা হাইড্ৰোজেনৰ চাৰ্জ +1 সো ঠিক তেনেকে ক্লোৰাইডৰ কাৰণে কি হ'ব মোলালিটি 0.001 মোলাৰ আৰু Z2 হ'ব তোমালোকৰ মানে 1 সো পুট কৰা I is equal to half of 0.001 into 1 square plus 0.001 into 1 square so তুমি কি পাবা এই গুটেখিনি পৰা তুমি অনলি কিমান পাবা 0.00001 ঠিক আছে পইণ্টটো বুজিলা ঠিক তেনেকে 0.001 পালো ঠিক তেনেকে B টোৰ কাৰণে কিমান পাবা 0.1 মোলাৰ HCl দিছে ইয়াৰ কাৰণে I কিমান পাবা ইয়াৰ কাৰণে 0.1 এ পাবা ঠিক তেনেকে C টোৰ কাৰণে কিমান পাবা 0.01 পাবা আৰু D টোৰ কাৰণে কিমান পাবা 0.02 নাও তুমি ক'ব লাগে আয়নিক স্ট্ৰেন্থ কাৰ হৈছে হাইয়েস্ট আয়নিক স্ট্ৰেন্থ তুমি যদি সোৱা ডাঙৰ সবতকে কোনটো অপচন বি টো অপচন বি ৰ আয়নিক স্ট্ৰেন্থটো বেছি সো হাইয়েস্ট আয়নিক স্ট্ৰেন্থ কাৰ থাকিব তোমালোকৰ কাৰণে অপচন নম্বৰ বি ৰ কোৱেশ্চন ঠিক আছে অপচন বি ওকে ফাইন 19 the unit of etu dhunia question etu memory based question aise the unit of zero order and second order reaction zero order aru second order reaction or kane tumaloko hudise I hope sobe jane zero order or kane tumaloko ki ahibo mole liter second mane what you can say mole liter inverse second inverse aru second order or karone ahibo liter mole inverse second inverse aru sobe tu janei first order or kane rate constant or unit ki ahe just like second inverse so option kuntu correct hobo muk kwa prothom tu hol mole liter inverse second inverse aru liter mole inverse second inverse so option A tu tomar kane correct hobo tar pisot dise Kp by Kc relation Kc by Kp relation pudise tumaloko okay so ইয়াৰ কাৰণে এটো কোৱেশ্চনটো অলপমান জটিল হৈ থাকিলে কি দিলে একো ধৰিব নোৱাৰিলো মই but we can try Kp is equal to Kc RT del n তোমাক সকে চেঞ্জ ইন নাম্বাৰ অফ মোল দিছিলে সো তোমাক Kc by Kp কি হ'ব Kc by Kp হ'ব 1 by RT del n so etu hobo so iate kuntu ase na janu option C to correct hobo lage tumar kane baki na janu del n mane hol moi likhi disu number of mole of gaseous product number of mole of gaseous product minus number of mole of gaseous কি আহিব reactant ঠিক আছে এই বস্তুটো বাকি খিনি নাই ঠিক আছে ওকে তাৰ পিছৰ কোৱেশ্চনটো যাও which of the following statement is correct in an electrolytic cell cathode is negatively charged in a galvanic cell কি বুলি কয় cathode is negatively charged with respect to anode in a galvanic cell oxidation take place at the cathode which is negatively charged in an electrolytic cell oxidation take place at the cathode which is negatively charged so question to bahut jotil nohoy but if you have the basic then you can easily correct the answer so galvanic cell aru electrolytic cell majar difference ase galvanic cell cathode to hol positively charged aru anode should be negatively charged cathode positively charged hoar lege lege yat tumaloko ki hoy reduction takes place point to monot rakhiba aru yat tumaloko kane oxidation take place okay tar pisor point to soa electrolytic cell or kotha tu ahu ami electrolytic cell tat tumalokor cathode hol negative
এণ্ড এনড হ'ল পজিটিভ আৰু এই যিখিনি কথা কৈছোঁ এইখিনি বস্তু বাকী চব ঠিকেই এইটোত হয় ৰিডাকশ্যন আৰু এইটোত হয় তোমালোকৰ কাৰণে অক্সিডেশ্যন চ' ভাবি কিনে চোৱা ইলেক্ট্ৰলাইটিক চেল কেথড ইজ নিগেটিভলি চাৰ্জ চ' অপশ্যন এ টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ভালকৈ মনত ৰাখিবা অপশ্যন এ টো ইজ অলৱেজ কাৰেক্ট অ'কে তাৰপিছত আহোঁ 26 if an electron travel with a velocity of v meter per second okay velocity তাৰ দিয়া আছে v what will be the approximate velocity of a photon to have the same de Broglie wavelength so photon টোৰ same de Broglie wavelength হ'ব কাৰণে কি হ'ব লাগিব তাক সুধিছে ঠিক আছে photon what will be the approximate velocity of a photon to have the same de Broglie wavelength so de Broglie wavelength আছিলে তোমালোকৰ কাৰণে কি হয় lambda is equal to h by mv ঠিক আছে for electron lambda of electron is equal to h divided by mass of electron into velocity ঠিক তেনেকৈ for photon lambda of photon is equal to h by mass of photon into velocity of photon ইয়াতে হ'ল velocity of electron now electronৰ velocity already v বুলি কোৱা আছে সো আমি v e নিলিখো ঠিক আছে now তোমাক কৈছে যে same de Broglie wavelength হ'ব বুলি কৈছে so same de Broglie wavelength বুলি কোৱাৰ লগে লগে according to the question lambda is equal to lambda p so put কৰা h by mev is equal to h by mpvp but most ধুনিয়াকে আমি এটা বস্তু জানো যে mass of electron is equal to mass of photon so তাৰ পৰা তোমালোকৰ কি হ'ব এই গোটেইখিনি বস্তু কাটি যাব অনলি থাকিব v is equal to vp মানে দুটা ভেলোসিটি তোমালোকৰ কাৰণে কি হ'ব ইকুৱেল হ'ব ঠিক আছে সো অপচন কোনটো আহিব c টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব 27 what type of defect are generally found in NaCl and KCl NaCl আৰু crystal তোমালোকৰ তাতে both have metal excess defect দুটা তাতে দেখায় কাৰণ কি তোমালোকৰ আমি পঢ়িছিলো যে যেতিয়া সাৰাউণ্ডিংত তোমালোকে এইটো হাই সেকেন্ডাৰী বস্তু যেতিয়া সাৰাউণ্ডিংত তোমালোকে সাৰাউণ্ডিংত সোডিয়ামৰ প্ৰেজেন্সত যদি তা হিট কৰা সোডিয়ামখিনি তোমালোকৰ জমা হৈ যায় সোডিয়াম ক্লোৰাইড ক্ৰিষ্টেলৰ মাজত আৰু ইলেক্ট্ৰনটো ওলাই আহে মেটেল এক্সেস ডিফেক্ট মেটেল ডেফিচিয়েন্সি ডিফেক্ট এই দুটা বস্তু পঢ়িছিলো এটা এফ সেন্টাৰ বুলি কয় না মনত আছে না ইয়াৰ পৰা এফ সেন্টাৰ ক্ৰিয়েট হয় আই থিংক ইউ নো সো অপচন কি হ'ব সি 1 mole of an ideal gas at 3 atm মানে প্ৰেসাৰ আছে তাত কিমান 3 atm and 300 kelvin expanded isothermally expand কেনেকৈ হৈছে বুলি কৈছে 300 kelvin 3 atm expand isothermally and reversibly to twice its original volume মানে যদি তাৰ ভলিউম আছে v initially v2 কি হ'ব বুলি কৈছে 2v তাৰ পিছত প্ৰেসাৰ আছে 3 atm আৰু টেম্পারেচার আছে 300 কেলভিন নাও তুমি ক'ব লাগে কাহিনীটো কি হ'ব সো ওয়ার্ক ডান ইজ ইকুয়াল টু মাইনাস nRT ln v2 by v1 সো পুট কৰা n হল 1 r হল তোমালোকৰ কাৰণে কিমান যেহেতু জুলত দিছে আনসাৰটো 8.314 লোৱা টেম্পারেচার আছে 300 ln কি আহিব 2 আহিব ঠিক আছে ln মানে 2v by v হ'ব ন সো 2 আহিব আলটিমেটলি মই হেতু কথা কলো সো আলটিমেটলি তুমি এটো কিমান পাবা -1728 জুল আৰু এটো কিমান পাবা 1.72 কিলো জুল সো অপচন কোনটো কাৰেক্ট হ'ব -1.72 কিলো জুল সো অপচনত আহিব এক্সপান্ড বুলি কৈছিল ন ডাইৰেক্টলি আমি গমে পাইছো মাইনাছত আহিব তাৰ পিছৰ কোৱেশ্চনটো চোৱা the correct Maxwell expression to তোমালোকৰ কাৰণে মই আকৌ এবাৰ কৈ দিছো SPVT এটো থাকে এফালে হল এন্ট্রপি প্রেসার ভলিউম টেম্পারেচার এনথালপি
free energy, internal energy. So okay, so ইয়াৰ পৰা প্ৰথমতে কি পায় delta S by delta V T মই অলৰেডি দিয়া আছে দেই, এইটো মোৰ চেনেলত দিয়া আছে, is equal to minus delta P by delta T কি আহিব V minus delta P by delta T V আহিব। so ঠিক আছে, অপচন ক্লিয়াৰ হ'ব না নহয় চাই লোৱা। মাইনাছত আহিব নে প্লাছত আহিব 1 মিনিট মই কাৰেক্ট কৰি লৈছোঁ এটা 1 মিনিট দেই, সৰি ফৰ ডেট। মাইনাছত আহিব নালাগে একচুৱেলি, সেইকাৰণে মই ভাবিছোঁ প্লাছত আহিব লাগে। okay yes, so এইটো পজিটিভ হ'ব দেই। so চোৱা এই দুইটা ওলাই গৈছে, যি সিন্স দুইটা দুই সাইডৰ পৰা ওলাই গৈছে, সোমাই গলে নেগেটিভ আহিলে হয় পজিটিভ হ'ব। মই সেইকাৰণে খুলি ললো বস্তুটো delta S by delta V T delta P by delta T V, but delta P by delta T V আছে ইয়া ঠিক আছে হৈ গৈছে। so অপচন বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব। so আহো আমি 40 নম্বৰ কোৱেশ্চনলৈকে। so ধুনীয়া কোৱেশ্চন চাই লোৱা। next question দিছে at 25 degrees Celsius Nernst equation can be at 25 degrees Celsius Nernst equation can be written as E is equal to E naught minus 25.7 millivolt divided by n ln Q for a reaction in which n equal to 1 if Q is increased by a factor of 10 then the EMF decreases by a factor of। বহুত ধুনীয়া কোৱেশ্চন, এইটো কোৱেশ্চন অলৰেডি এনেকুৱা কোৱেশ্চন আমি চাব লাগে, এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দেই। E is equal to E naught minus 25.7 millivolt divided by n ln Q ঠিক আছে। for a reaction E naught remain same, এটা ৰিয়েকচনৰ কাৰণে E naught টো কি হৈ থাকে তোমালোকৰ সেম হৈ থাকে। নাও E1 তো আমি কি বুলি কৈছো E naught minus প্ৰথমতে লৈছো 25.7 ln লৈছো Q ঠিক আছে। for a reaction in which n equal to 1 ঠিক আছে, n to 1 বুলিয়ে কৈছে, so n equal to 1 বুলিয়ে কৈছে। so তাৰ পিছত E2 টো ওলাইছো আসুন তুমি কি হয় E naught minus 25.7 ln, এবাৰ কিন্তু কি হল Q টো বাঢ়ি কিমান হৈছে 10Q হোৱা বুলি কৈছে। so এইটো হল ইকুৱেশ্যন নম্বৰ 1, এইটো হল ইকুৱেশ্যন নম্বৰ 2। so now এটা কাম কৰো 2 minus 1 কৰো, 2 minus 1 কৰিলো, E2 minus E1 is equal to 25.7 ln কি আছিলে 10Q প্লাস, কাৰণ মাইনাস কৰিছো না এটা প্লাসত আহি যাব ln Q আহিব। so তাৰ পৰা কি পাবা 25.7 ln 10 এ লিখিলো বাৰু মাইনাস 25.7 ln only কি লিখিলো Q প্লাস 25.7 ln Q অলৰেডি আছে। so এটু আৰু এটু কাটা কাটি গল, so থাকিলে কি 25.7 ln 10। so এটু যদি ক্যালকুলেট কৰা কিমান পাবা জানানে 59.17 মিলিভোল্ট। মই লিখি দিলো এটু কেনেকৈ কৰে minus 25.7 ln ৰ পৰা লগত লৈ যোৱা 2.303 log of 10 multiply কৰা log of 10 ৰ ভ্যালুটো to 1 so তুমি আলটিমেটলি এইটো পাবা 59.17 মানে ডিক্রিজ হৈছে, নেগেটিভ না মানে ডিক্রিজ হৈছে। so অপচন কোনটো হ'ব এইটো অপচন A2 তোমালোকৰ কাৰণে কারেক্ট হ'ব। so EMF decreases by a factor of 59.2 millivolt। তাৰপিছত আহিলে 41 কোৱেশ্চন
For a 2 mole of an ideal gas, the difference between heat capacity at constant pressure and heat capacity at constant volume is this. So Cp minus Cv is equal to আমি কি জানো nr. So put করা 2 mole বুলি কৈছে Cp minus Cv 2 into 8.314. So কিমান হ'ব 16.628. Okay, so লিখিবা 16.628 joule per Kelvin per mole. Half-life of a reaction is inversely proportional to the initial concentration of the reactant, the order of the reaction. So dhunia question, T half inversely proportional to A0. ঠিক আছে, okay, given that T half initial concentration of the reactant মানে initial A0 বুলি নহয়, sorry, initial concentration মানে তলত আহিব, initial concentration of the reactant. Okay, আমি ফৰ্মুলা জানো, since T half ৰ লগত এটা ফৰ্মুলা আছে directly proportional to 1 by a naught to the power n minus 1. So put কৰিছো তোমাৰ কাৰণে কি আছে, initial concentration to a ৰ পাৱাৰ কিমান ইয়াতে 1. So a ৰ পাৱাৰ ইয়াতে কিমান কেতিয়া 1 হ'ব, T half directly proportional to a naught, এটো যদি 2 minus 1 কৰা তেতিয়া হ'ব. So n equal to 2, n equal to 2 মানে কিমান অৰ্ডাৰ এটো, this is second order. So option number কোনটো correct, B. ঠিক আছে, 43. Consider the rate law dA minus dt minus dA by dt is equal to k a square. মানে second order বুলি কৈছে. Initially at t equal to 0 the concentration is a naught and at any given time t the concentration is a. The integrated form of the above rate law. এটো কোনে ওলাব পাৰিব, মই ডাইৰেক্টলি কও সেকেন্ড অৰ্ডাৰ ইকুৱেচন, সেকেন্ড অৰ্ডাৰৰ কাৰণে মই ডাইৰেক্টলি লিখি দিছো, গুটেটো ডিৰাইভ নকৰো, 1 by a naught minus 1 by a is equal to minus kt, or what you can say 1 by a minus 1 by a naught is equal to kt. So student to gumrah koribo kuntu dise saila, option C to correct hobo tumalokor kane. So saila duta option are right, but yate negative rahi gol, B option to negative rahi gese, so etu ভুল হ'ব, এটো তোমালোকৰ কাৰণে শুদ্ধ হ'ব, চাই লবা। তাৰ পিছৰ কোৱেশ্চনটো চোৱা 57. The age of cubic lattice is 5 into 10 to the power minus 10 meter. মানে a টো দিয়া আছে তোমাক কিমান 5 into 10 to the power minus 10 meter. The radius of an atom which form a body centered cubic lattice, তোমাক সুধিছে radius body centered cubic lattice মানে 4 BCC. তুমি রিলেশন জানিব লাগিব r আৰু a এর মাজত। সো কি জানিছিলো, a is equal to 4r by root 3, তোমাক সুধিছে r, সো পুট কৰা root 3a by 4, root 3 a কিমান আছে 5 into 10 to the minus 10, তাকো মিটাৰত দিছে, অ্যাংস্ট্ৰমত আছিল তাৰ মানে 4. সো পুট কৰা, পুট কৰিলে তুমি ভ্যালু পাবা 2.165 angstrom. So option কোনটো correct হ'ব, option হ'ব A. ঠিক আছে, okay. The radius of smallest atom that can fit in the octahedral hole R is this. So তুমি optionটো জানো আমি কেনেকৈ কৰিছিলো, কোনোবাই মনত আছে যদি, আমি আমাক ডাইৰেক্টলি কৈ দিছিলে যে radius of void R is equal to কিমান আছিল 0.414 capital R. এটো সবে জানে, অপশন ডি টু কারেক্ট। তাত মানে এনেকুৱা আছিল ন 0.414 ৰ পৰা 0.732 লৈকে যদি থাকে তেতিয়া এটো কি হলো তোমাই অক্টাহেড্রাল ৰেঞ্জ, আৰু 0.225 ৰ পৰা 0.414 লৈকে আহিলে ই কি ৰেঞ্জত পৰে তোমালোকৰ কাৰণে টেট্ৰাহেড্রাল হোল ৰেঞ্জত পৰে। 59. The packing efficiency of a face centered cubic crystal is what? সবে জানে 74, মানে packing efficiency of 74 সবে জানে 0.74. The root mean square velocity of nitrogen at 27 degrees Celsius. Question to dhuniya, root mean square velocity hudise v rms is equal to root under 3rt by কি কলো m না put kori soa 3 into
8.314 টেম্পাৰেচাৰ আছে 300 মই লিখি দিছো মোলাৰ মাছ হ'ব তোমালোকৰ কাৰণে কিমান 28 ইনটু since 8.314 জুলত আছে সো এটো কেজিত লৈ যাব লাগিব 28 into 10 - 3 kg per mole okay so point to কিমান পাবা জানানে 516.9 মিটাৰ per second এটো বস্তু বুজিবা দেই এই বস্তুটো ইম্পৰ্টেন্ট এটো বস্তু ইম্পৰ্টেন্ট এটো নহলে তোমাৰ কিন্তু আনসাৰটো নোলাই সো অপচন সি টু কারেক্ট হ'ব 77 mean free a gas at 27 degrees Celsius and 1 atm pressure has mean free path d nanometer mean free path কিমান বুলি কৈছে তাৰ d nanometer থাকা বুলি কৈছে when the pressure of the gas is double the mean free path okay so আমি এটা বস্তু জানো mean free path inversely proportional to pressure so লিখিবা mean free path is inversely proportional to pressure ঠিক আছে so d proportional to 1/p mean free path so now etu jodi pressure to jodi double hoy so mean free path ki hobo decreases by factor 2 so when pressure to jai jodi 2p hoise so d2 ki hoy jabo d tomar etu hoy jabo decreases by factor of half ha decreases by factor of 2 বুজি পাইছা এটো হ'ব কোৱেশ্চন okay 81 to তোমালোকৰ আহিলে কি দিছে কোৱেশ্চনটো সোৱা solubility product of barium sulfate is this solubility product দিয়া আছে the ionic conductance at infinite dilation of barium 2 positive and SO4 2 minus is this the specific conductance of barium sulfate so question धुनिया केनेके करिबा वो भी जरूरी है कैसे करना है so barium sulfate is equilibrium दे दिया barium 2 positive plus SO4 2 minus यार solubility whole S यार solubility whole S so solubility product যদি চাও KSP is equal to S square তোমাক দিয়া আছে 1 into 10 to the power minus 10 so S equal to কিমান হ'ব 1 into 10 to the power minus 4 mole per liter or what you can say mole per decimeter cube okay ঠিক আছে তাৰ পিছত তোমাক দিয়া আছে আয়নিক কন্ডাক্টেন্সৰ কথাও অলপমান তোমালোকক কৈ দিছে so ionic conductance কি হ'ব lambda of Ba+2 দিয়া আছে তোমালোকক কিমান 127.28 into 10 to the power minus 4 meter square mole মানে ohm inverse mole inverse ঠিক আছে আৰু lambda of sulfate কিমান দিছে 160 into 10 to the power minus 4 meter square mole inverse ঠিক আছে এই বস্তুখিনি so now তুমি total lambda to উলাই লব পাৰিম lambda of barium sulfate so কি হ'ব lambda of barium sulfate lambda of Ba+2 plus lambda of SO4 2 minus so Ba+2 whole 127.28 into 10 to the power minus 4 और sulfate whole 160 into 10 to the power minus 4 so calculate কৰিলে কিমান পাবা 287.28 into 10 to the power minus 4 so meter square mole inverse আমি এখিনি পাই গলো ঠিক আছে হৈ গল তাৰ পিছত আমি আমাক ওলাব দিছে স্পেসিফিক কন্ডাক্টেন্স সো লিখিবা specific conductance is equal to কি আছিল kappa is equal to lambda into c so lambda pala 287.28 into 10 to the power minus 4 meter square mole inverse পুৰণ
কিমান পাবা কনসেন্ট্রেশন কিমান পাইছা তুমি 10 to the power -5 so 10 to the power -5 mole per decimeter cube ক্যালকুলেট কৰা মোল মোল ক্যান্সেল মোহ থাকি গল মিটার স্কয়ার থাকি গল ঠিক আছে আমি এইখিনি এটা ক্যালকুলেট কৰিব লাগিব অলমান 287.28 into 10 to the power -9 মিটার স্কয়ার মোহ ঠিক আছে এইখিনি হল আমি এই ডেসিমিটার কিউবটো মিটাৰত লৈ যাও ডেসিমিটাৰটো -3 হৈ আছে 10 to the power কিমান আহিব -3 পৰা প্লাছত আহি মিটাৰ কিউব হৈ যাব মিটাৰ -3 সো আলটিমেটলি তুমি কি পাবা 287.28 into 10 to the power -6 মিটাৰ টু দি পাৱাৰ কিমান পাবা মিটাৰ ইনভার্স পাবা মিটাৰ ইনভার্স মো ঠিক আছে সো আলটিমেটলি 2.87 into 10 to the power -4 কি লিখিবা মো আৰু মিটাৰ ইনভার্স সো অপশন আহিব 2.87 10 to the power -4 মো মিটাৰ ইনভার্স অপশন সি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ধুনিয়া কোৱেশ্চন আছিল কনসিডাৰ 0.2 mol barium nitrate and 0.4 mol sodium nitrate dissolved in a 0.4 liter solution the concentration of barium 2 positive and nitrate ion are respectively ধুনিয়া কোৱেশ্চন দিছে সো কেনেকৈ কৰিব পাৰি সো লিখিলো বেৰিয়াম নাইট্ৰেট ওকে কি কৰিছো আমি দুইটা ডিজলভ কৰিছো ইন 4 লিটাৰ সলিউশন দে 0.4 লিটাৰ সলিউশন সো বেৰিয়াম 2 পজিটিভ হৈ যাব আৰু দুটা নাইট্ৰেট আহিব পইণ্ট সো এটো হ'ব 0.2 আৰু এটো আহিব 2 into 0.2 নাও এগেইন সোডিয়াম নাইট্ৰেট আছে এটো কি হ'ব তোমালোকৰ কাৰণে sodium positive and then NO3 negative it will 0.4 and here it is also 0.4 tarpasot total number of mole of barium 2 positive কিমান আছে only 0.2 mole ঠিক আছে কিন্তু total number of mole of NO3 minus কিমান আছে উপৰত পাইছা 0.4 তলতো 0.4 আছে ডিজলভ কৰি লৈছা টোটাল সো পাবা কিমান 0.8 মোল কনসেন্ট্রেশন দিছে ভলিউম অফ সলিউশন কিমান ভলিউম অফ সলিউশন কিমান 0.4 লিটাৰ ওকে 0.4 লিটাৰ সো concentration of barium 2 positive কিমান আহিব 0.4 আছে 0.2 আছে আৰু এটো আছে 0.4 সো হাফ আহিব মানে 0.5 মোল পার লিটার ঠিক তেনেকৈ নাইট্রেট কিমান আহিব নাইট্রেট আছে 0.8 এটো আছে 0.4 2 আহিব মানে 2 মোল পার লিটার সো অপশন কোনটো কারেক্ট হ'ব অপশন B2 অপশন B2 তোমালোকৰ কাৰণে কারেক্ট হ'ব in the figure given below molar conductivity lambda m is plotted against concentration of the electrolyte the curve A and B represent the electrolyte respectively so ধুনিয়া question এটো question আমি কেনেকৈ কৰিব পাৰো সবে জানে sharply decrease হোৱাটো হল তোমালোকৰ কাৰণে কি ইলেক্ট্ৰোলাইট আছিল strong electrolyte sharply decrease হলে হল strong electrolyte আৰু এটো হ'ব তোমালোকৰ কাৰণে weak electrolyte ঠিক আছে এটা হল strong এটা হল weak এডাল হল তোমালোকৰ কাৰণে কার্ভ A আৰু এডাল হল তোমালোকৰ কাৰণে কার্ভ B না ভাবি কিনে কোৱা কোনটো হ'ব অপশন কার্ভ A হল weak electrolyte so কি আহিব এসিটিক এসিড আহিব weak electrolyte বুলি কোৱা লাগিলে এসিটিক এসিড আহিব ঠিক আছে আৰু তোমালোকৰ strong electrolyte বুলি কোৱা লাগিলে কি আহিব তোমালোকৰ কাৰণে HCl আহিব so option তোমালোকৰ কাৰণে কি হ'ব D নে B কার্ভ A and B উদিছে না A আৰু B respectively
A2 হল উইক এচিটিক এসিড B2 হল HCl সো অপশন নম্বৰ কোনটো কারেক্ট হ'ব তোমালোকৰ কাৰণে অপশন নম্বৰ কারেক্ট হ'ব তোমালোকৰ কাৰণে D2 বহুতে হয়তো ভুল কৰি A2 মাৰি থৈ আহিব বাট এটো চোৱা ৰেসপেক্টিভলি বেলেগ আছে HCl টো A নহয় B হয় সো এটা বস্তু মনত ৰাখিব লাগিব ঠিক আছে সো ইয়াৰ পিছত কোৱেশ্চন আৰু নাই আৰু কিটামান কোৱেশ্চন হয়তো ৰৈ গৈছে তাৰ কাৰণে যদি পাৰো মই অৰ্গেনিক বা ইনঅৰ্গেনিকৰ ভিডিওত আনি দিম তাত ঠিক আছে সো থ্যাংক ইউ আৰু তোমালোকে তোমালোকৰ ফ্ৰেণ্ডক যদি হয় তোমালোকে তোমালোকৰ ফ্ৰেণ্ডক ইজনে সিজনক শেয়াৰ কৰিবা আৰু যাতে চেনেলটো যদি ভাল পাইছা ভিডিও কেইটা তোমালোকে তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি অনলাইন কোৰ্সটো ল'ব বিচাৰা তোমালোকে কন্টাক্ট কৰিব পাৰা ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং